বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি শিক্ষা বিভাগৰ এটি বৃহৎ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদত্ৰীবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। এইটো চেনেলৰ জৰিয়তে আপোনালোকক বিভিন্ন ধৰণৰ শিক্ষামূলক চাকৰি সম্বন্ধীয় বাবদত্ৰীবিলাক প্ৰভাইড কৰি থাকো। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি দুখ লগা খবৰ এইটো ভিডিঅ'ত জনাম যে ৰাজ্যত বন্ধ হ'ব গৈ আছে 161খন বিদ্যালয়। যি বিদ্যালয়সমূহ ছাত্ৰৰ নাটনিৰ বাবে বা ছাত্ৰৰ অভাৱৰ বাবে চৰকাৰে বন্ধ কৰিবলৈ বা ডিপাৰ্টমেণ্টে বন্ধ কৰিবলৈ বাধ্য হৈছে বুলি তেখেতসকলে ক'বলৈ ধৰিছে। তো বন্ধুসকল 161খন বিদ্যালয় যদি বন্ধ হৈ যায় তেনেহ'লে তাত শিক্ষকৰ পৰিমাণো কিন্তু কমি যাব। তো ৰাজ্যত ইতিমধ্যে 5550টা শিক্ষক পদৰ বাবে যি বিজ্ঞাপন পাব্লিছ কৰিছিলে তাৰো কোনো ধৰণৰ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন এতিয়াও ষ্টাৰ্ট হোৱা নাই। তো বন্ধুসকল বিভিন্ন জিলাত, ৰাজ্যৰ বিভিন্ন জিলাত সৰ্বমুঠ মিলাই পেলাই গোটেই অসমত 161খন বিদ্যালয় বন্ধ কৰিব গৈ আছে ৰাজ্য চৰকাৰে। তো আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে এই দুখ লগা খবৰটো আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।